কিমানবাৰ পেটত ভোক লৈ মনত তাপ লৈ শ্ৰেণীকোঠাত মন বহাবলৈ যত্ন কৰিছে। গৰুজনীক ঘাঁহ পানী খুৱাই মানুহৰ ঘৰে ঘৰে গাখীৰ দিবলৈ যাওঁ। ইমানতে অন্ত নপৰিছিল মোৰ ৰাতিপুৱাৰ কচৰত। প্ৰায়ে খালী পেটে স্কুললৈ যাওঁ। কেতিয়াবা সুধা ভাত খায়ো হয়তো। বহুদিন নোখোৱাকৈয়ে ফুলো। জীৱনত দৰিদ্ৰতা কিয় আন কোনো কাৰকে অন্তৰায় হ'ব নোৱাৰে, যদিহে ভাল কাম আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সাহস আপোনাৰ আছে। মই শ্বিলঙৰ ডিচেম্বৰৰ ৰাতিও সাৰি আছো। পেটত ভোক লৈও কেতিয়াবা নিজৰ কাম কৰি গৈছো দৃঢ়তাৰে। জীৱনত আপুনি কিমানবাৰ নিজৰ ভাগ্যক দোষাৰোপ কৰি দৰিদ্ৰতাকে আপোনাৰ জীৱনৰ উন্নতিৰ অন্তৰায় বুলি ভাবিছে? কিমানবাৰ পেটত ভোক লৈ মনত তাপ লৈ শ্ৰেণীকোঠাত মন বহাবলৈ যত্ন কৰিছে, উজাগৰে ৰাতি কটাইছে? কিমানবাৰ আনে পঢ়াৰ সময়ত আপুনি কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিছে, যাতে আপোনাৰ কিতাপ বহী কলম কিনিব পৰা যায়? হোষ্টেলৰ তিতা কেৰেলাৰ জোল খায়ো উদং জাপত হাত ভৰাই আপুনি বিকল্প বিচৰা নাই। এটা স্কলাৰশ্বিপৰ বাবে আপুনি জীৱন মৰণৰ সমস্যাৰ আকুলতাৰে বাট চাইছে। এইসমূহ সমস্যাৰ সৈতে সন্মুখীন হোৱাৰ মোৰ সৌভাগ্য হৈছে, আৰু এইসমূহ প্ৰতিকূলতাৰে মই জুন 2019 CSIR NET JRFত অল ইণ্ডিয়া ৰেংক 27 আৰু ডিচেম্বৰ 2019 অল ইণ্ডিয়া ৰেংক 17 পাবলৈ সক্ষম হৈছোঁ, আৰু বিগত বৰ্ষত GATE 2020 অল ইণ্ডিয়া ৰেংক 72 পাবলৈ সক্ষম হৈছোঁ। ক'বলৈ সুখী হ'ম যে মই 2019 সেই বৰ্ষতে নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰত 6ষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মই উৎপল কলিতা, গুৱাহাটীৰ নুনমাটিত থাকোঁ। 2019 নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ পৰা ৰসায়ন বিজ্ঞানত 6ষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ, আৰু সেই একে বৰ্ষতে জুন আৰু ডিচেম্বৰত ক্ৰমে CSIR NET JRF AIR 27 আৰু AIR 17 পাবলৈ সক্ষম হৈছোঁ। কিন্তু মোৰ এই শীৰ্ষস্থান দখলৰ কাহিনী কেতিয়াও সুখম নাছিল। অভাৱে কোঙা কৰা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এটা, যাৰ চকুত আকাশ চুই চোৱাৰ হেঁপাহ প্ৰবল, তাৰ সংগ্ৰামৰ জীয়া ছবি এখন আজি মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। মোৰ জন্ম হৈছিল নুনমাটিৰ এটা অভাৱী পৰিয়ালত। 3জনীকৈ ছোৱালী থকা দেউতাৰ শাক পাচলিৰ দোকান আছিল। মোৰ জন্মই দেউতাৰ মনত কেনেকুৱা অনুভৱ কৰাইছিল মই নাজানো। শৈশৱত ভৰি দি দেখিবলৈ পাইছিলোঁ মা দেউতাৰ সীমাহীন অভাৱে জুৰুলা কৰা মা দেউতাৰ মুখ আৰু অসহায়তা। দেউতাৰ শাক পাচলিৰ দোকান পৰি অহাত ইতিমধ্যে আৰম্ভ কৰা দৰ্জী দোকানৰো অৱস্থা লাহে লাহে পৰি আহিছিল। বাস্তৱে ভালদৰে জোকাৰি গৈছিল মোকো সেই সময়ত। পুৱা 4 বজাতে উঠি কিছু পৰিমাণে পঢ়িবলৈ ল'লোঁ। তাৰপিছত ঘৰৰ গৰুজনীৰ বাবে ঘাঁহ কাটোঁ। গৰুজনীক ঘাঁহ পানী খুৱাই মানুহৰ ঘৰে ঘৰে গাখীৰ দিবলৈ যাওঁ। ইমানতে অন্ত নপৰিছিল মোৰ ৰাতিপুৱাৰ কচৰত। গাখীৰ দি আহি আকৌ ওচৰৰ নামঘৰটোৰ দৈনিক সৰা মোচাৰ দায়িত্ব লৈছিলোঁ। তাৰ পৰা পোৱা পইচাৰে মোৰ যাৱতীয় কিতাপ বহী কলমৰ যোগাৰ কৰিছিলোঁ। প্ৰায়ে খালী পেটে স্কুললৈ যাওঁ। কেতিয়াবা সুধা ভাত খায়ো হয়তো। ঘৰত সেই সময়ত বিদ্যুতৰ কোনো ব্যৱস্থা নাছিল। লেমৰ পোহৰতে পঢ়িছিলোঁ। লগৰবোৰৰ দৰে কোনো টিউচনো নাছিল, নাই কোনো পৰ্যাপ্ত বহী কিতাপ। তথাপিও শিক্ষাৰ আগ্ৰহ আছিল প্ৰবল। সেই সহপাঠীৰ পৰা কিতাপ বহী ধাৰলৈ আনি হ'লেও চলাই গৈছিলোঁ শিক্ষা চৰ্চা। এনেদৰে মেট্ৰিকত 2012 মেট্ৰিকত 80% নম্বৰেৰে মই উত্তীৰ্ণ হ'লোঁ। অসমীয়া, বিজ্ঞান আৰু ঐচ্ছিক গণিতত লেটাৰ মাৰ্ক সহ। সপোনবোৰে তাতেই দলি চাপে য'ত জীৱনে কক্ষপথ বিচাৰি নাপায়। আৰ্থিকভাৱে অভাৱী পৰিয়ালত সুখবোৰো যেন আহে এভাৰ দুখ লগত লৈহে। ভাল ফলাফল দেখুৱালো হয়, কিন্তু উচ্চ শিক্ষাৰ বাবে পৰ্যাপ্ত অৰ্থ ক'ত পাম? ঠিক তেনে সময়তে মোৰ হাতত সজোৰে আহি ধৰা দিলেহি ৰথীন শৰ্মা ছাৰ, আৰতী ভট্টাচাৰ্য বাইদেৱে। তেওঁলোকে মোৰ পঢ়াৰ খৰচ দিব বুলি আগবাঢ়ি আহিলে, আৰু এনেদৰে মই অসম জাতীয় বিদ্যালয় হাই ছেকেণ্ডাৰীত নাম লগালোঁ। আৰু 2014 মই অসম জাতীয় বিদ্যালয়ৰ পৰা 80% নম্বৰেৰে উত্তীৰ্ণ হ'লোঁ। আৰু 2014 মই গুৱাহাটী কলেজত কেমেষ্ট্ৰি বিভাগত অনাৰ্ছ লৈ পঢ়া আৰম্ভ কৰিলোঁ। প্ৰথম বৰ্ষৰ পৰাই মই নিজৰ খা খৰচ উলিয়াবলৈ কিছু ঘৰুৱা টিউচনো আৰম্ভ কৰিলোঁ।
এনেকৈ টুকটাককৈ জীৱন চলিল আৰু মই গুৱাহাটী কলেজত কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত মেজৰ লৈ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। প্ৰথম বৰ্ষৰ পৰাই মই নিজৰ খৰচ উলিয়াবলৈ ঘৰুৱা টিউচনো আৰম্ভ কৰিবলৈ ল'লোঁ। দিনত ক্লাছ আৰু আবেলি টিউচন। আৰু এনেকৈয়ে মই BSc 74.12% সহ উত্তীৰ্ণ হ'লোঁ আৰু নিহুত নামভৰ্তি কৰিলোঁ। সেয়া জীৱন সংগ্ৰামৰ অন্য এক অধ্যায়। প্ৰত্যাহ্বান নাথাকিলে সোৱাদ ক'ত জীৱন সংগ্ৰামৰ। সোণ পুৰিলে হেনো বেছি উজ্জ্বল হয়। নিজকে সোণাৰীৰ খালৰ জুইৰ অঙঠাৰ মাজত এৰি দিয়াৰ সময় তেতিয়া। তাত এডমিশ্যন পাইছিলোঁ যদিও হোষ্টেল পোৱা নাছিলোঁ। দুদিন পিছত মোক ঘৰৰ মানুহে তাত থৈ আহিলে। অচিনাকি চহৰ, একোকে নাজানো। কেৱল ডৰ্মিটৰীত ঠাই খালী আছিল। একেলগে ড্ৰাইভাৰ মিস্ত্ৰীৰে ভৰপূৰ এটা ডাঙৰ কোঠা, ঠেক ওচৰা ওচৰি বিচনা। প্ৰতিদিনৰ ভাড়া 150 টকা। সেইদিনা গোটেই ৰাতি কান্দিলোঁ নিজৰ অৱস্থাৰ ওপৰত পুতৌ জন্মি। কিয় যে আহিছিলোঁ মই ইয়ালৈ। ভাতো খোৱা নহ'ল সেইদিনা। প্ৰতি সাঁজ নিৰামিষ খাদ্যৰ দাম 100 টকাকৈ আছিল। বৰষুণ পৰি পিছল হৈ থকা ৰাস্তাৰে, শ্বিলঙৰ একা বেকা ৰাস্তাৰে গৈ মই কিবাকৈ মোবাইলৰ বেলেঞ্চ ভৰালোঁ আৰু ৰাতি আহি শুই থাকিলোঁ। মোৰ এই অৱস্থা দেখি ওচৰতে থকা তেজপুৰৰ ড্ৰাইভাৰ দাদা এজনে মোক তাৰ ভাগত আধা ভাত খাবলৈ দিলে। পিছদিনাই কেণ্টিনত লগ পালোঁ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ দাদা এজনক। আৰু সেই দাদাজনে মোক হোষ্টেলতে থাকিব পাৰি সেই কথা ক'লে। হোষ্টেলত গেষ্ট হিচাপে থাকিব পাৰি যে তাৰ কথা ক'লে আৰু মই সেইদিনাৰ পৰাই হোষ্টেলত গেষ্ট হিচাপে থাকিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু বিপত্তিয়ে তেতিয়াও লগ এৰা নাছিল মোক। ইতিমধ্যে DSW হোষ্টেলৰ বাবে আবেদন কৰি থৈ দিছিলোঁ। কিন্তু হোষ্টেলত গেষ্ট হিচাপে থকাটো যে এটা অপৰাধ সেইটো গম পোৱা নাছিলোঁ। বহুদিন নোখোৱাকৈয়ে শুলোঁ আৰু কেতিয়াবা ভোকত থাকিব নোৱাৰি নগা খাদ্যও খালোঁ। এতিয়া আহোঁ মই কম্পিটিটিভ এক্সামত স্থান লাভ কৰাৰ কছৰতলৈ। তৃতীয় ষান্মাসিকত মই নেট পৰীক্ষা দিছিলোঁ 2018 ডিচেম্বৰ তেতিয়া। কিন্তু উত্তীৰ্ণ নহ'লোঁ। আউট অফ 296.5 পালোঁ। এইটোৱে মোক এটা অভিজ্ঞতা দিলে। জীৱনৰ শ্ৰেষ্ঠ শিক্ষক। পৰৱৰ্তী ষান্মাসিকত মোৰ সমস্ত সময় উৎসৰ্গিত হৈছিল কেৱল প্ৰিপাৰেশ্যনৰ নামত। সপোন আৰু লক্ষ্য। সপোনৰ কাৰণে আপুনি কষ্ট নকৰাকৈ শুব লাগিব আৰু লক্ষ্যৰ কাৰণে আপুনি নোখোৱাকৈ কষ্ট কৰিব লাগিব। ৰাতিপুৱা উঠাৰ পৰা শুৱালৈ সকলো সময় উৎসৰ্গিত হৈছিল কেৱল পঢ়া শুনাৰ নামত। লেবৰেটৰীত অলপো সময় নষ্ট কৰা নাছিলোঁ। লেবৰেটৰী প্ৰজেক্টৰ টাইমত মই ৰিয়েকশ্যন বহাই এফালে CSIR নেট JRFৰ পেপাৰ ছল্ভ কৰিছিলোঁ। এনেদৰে মই লেবৰেটৰীত 5:30লৈকে থাকিছিলোঁ আৰু 5:30টাৰ পৰা 7 বজালৈকে লাইব্ৰেৰীত থাকিছিলোঁ। বিশ্বাস কৰক, লাইব্ৰেৰীতকৈ শ্ৰেষ্ঠ উৎকৃষ্ট ঠাই পৃথিৱীত আৰু একো নাই। আৰু এনেদৰে গেট 2019 ফেব্ৰুৱাৰীত মই উত্তীৰ্ণ হ'লোঁ আৰু ৰেংক আছিল 2195। এইটোৱে মোক এটা গতিবেগ দিলে আৰু এই গতিবেগেৰে মই পঢ়ি CSIR নেট JRF 2019 জুনত AIR 27 পাবলৈ, অল ইণ্ডিয়া ৰেংক 27 পাবলৈ সক্ষম হ'লোঁ। আৰু লগতে সেই বৰ্ষতে CSIR নেটত 2019 ডিচেম্বৰত অল ইণ্ডিয়া ৰেংক 17 পাবলৈ সক্ষম হ'লোঁ। আৰু এনেদৰে 2019 ফেব্ৰুৱাৰীৰ গেটত মই উত্তীৰ্ণ হ'লোঁ। ৰেংক আছিল 2195। ইয়ে মোক এটা গতিবেগ দিলে আৰু মই অধিক উৎসাহী হৈ কাম কৰিবলৈ বদ্ধপৰিকৰ হ'লোঁ। আৰু সেই বছৰে জুনত AIR 27 পাবলৈ, CSIR নেট JRF AIR 27 পাবলৈ সক্ষম হ'লোঁ। কৰ্ষণ অবিহনে মানুহৰ উন্নতি অসম্ভৱ। আপুনি তেতিয়াই নিজক বিজয় বুলি ঘোষণা কৰিব যেতিয়া প্ৰতিযোগিতা আপোনাৰ নিজৰ লগত হ'ব। মই লাগি গ'লোঁ নিজকে অধিক উপযুক্ত কৰি তোলাৰ মানসিকতাৰে। তাৰ বাবে সামাজিকীকৰণ সম্পূৰ্ণৰূপে বাদ দিলোঁ। এনেকুৱা এটা সময় আছিল য'ত মই হোৱাটছআপ, ফেচবুক আদি সকলোবোৰ বস্তু আনইনষ্টল কৰিছিলোঁ। আৰু শেহতীয়াকৈ মই 2019 ডিচেম্বৰত CSIR নেট JRFত অল ইণ্ডিয়া ৰেংক 17 পাবলৈ সক্ষম হৈছোঁ। আৰু বিগত বৰ্ষত গেটত অল ইণ্ডিয়া ৰেংক 72 পাবলৈ সক্ষম হৈছোঁ। এই আটাইবোৰ মই সম্ভৱ কৰিছোঁ কোনো ধৰণৰ কোচিং নোহোৱাকৈ। জীৱনত দৰিদ্ৰতা কিয়? আন কোনো কাৰকে
অন্তৰায় হ'ব নোৱাৰে যদিহে ভাল কাম আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সাহস আপোনাৰ আছে জীৱনত কিবা কৰিবলৈ হ'লে এলাহ আপুনি বিসৰ্জন দিবই লাগিব কিছু ত্যাগ কৰিবই লাগিব এটা বৃহত্তৰ স্বাৰ্থত মই শ্বিলঙৰ ডিচেম্বৰৰ ৰাতিও সাৰে আছো পেটত ভোক লৈ কেতিয়াবা নিজৰ কাম কৰি গৈছো দৃঢ়তাৰে বৰ্তমান মই কোচিং চেণ্টাৰ এটাত পঢ়োৱাৰ লগতে ইউটিউব চেনেল এটাও ষ্টাৰ্ট কৰিছো শিক্ষামূলক আৰম্ভ কৰিছো আৰু গৱেষণাৰ বাবেও যুঁজা কৰি আছো জীৱনত আৰু বহুত কিবা কিবি কৰিবলৈ বাকী আছে আগন্তুক দিনবোৰত মই পাই অহা অভিজ্ঞতা আৰু তাৰ পৰা পোৱা আত্মবিশ্বাসেই মোৰ আহিলা বিচাৰবোৰ হাতত পোৱা হ'লে নোপোৱাৰ অসুখ বুলিবলৈ নাথাকিলহেঁতেন পাবলৈ থকা হাবিয়াসৰ বাবে ভৱিষ্যত সুন্দৰ শেষত এটাই কথা কম जरूरी नहीं कि हो जाए हर ख्वाहिश पूरी उन ख्वाहिशों तक जाने वाले हर रास्ते भी हसीन होते हैं পথৰ আনন্দ অনুভৱ কৰিবলৈ শিকক লক্ষ্যই আপোনাক নিজে আহি ধৰা দিব সেইজন ল'ৰা যিয়ে কিতাপৰ অভাৱত শৈশৱতে চমৰ বোজা পিঠিত তুলি লৈছিল সুধাপেটে স্কুললৈ গৈছিল ইউনিভাৰ্চিটিৰ প্ৰথমটো দিনতেই অকলে কান্দি শুই পৰিছিল যাক হোষ্টেলৰ পৰাও ওলাই দিয়া হৈছিল আজি সেইজন ল'ৰাই সৰ্বভাৰতীয় প্ৰেক্ষাপটত পৰীক্ষাত উত্তীৰ্ণ হৈ আন 10জন অভাৱী ছাত্ৰ-ছাত্ৰীৰ চকুত সপোন সিঁচি দিবলৈ সক্ষম হৈছে কিন্তু জীৱনৰ প্ৰত্যাহ্বানবোৰ প্ৰকৃততে একোটা সুযোগ নিজৰ যোগ্যতা পৰীক্ষা কৰাৰ সুযোগ লওক যোগ্যতা বঢ়াওক ধন্যবাদ জোষ্টক মোক কথা ক'বলৈ সুযোগ দিয়াৰ বাবে Tell us what you think about this video and don't forget to like, share and subscribe.